Hi everyone, আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ফালে থকা এখন পথাৰ। তাতে আমাৰ দাদাহঁতৰ পুখুৰী এটা আছে আৰু সেইদিনা তেওঁলোকে মাছ ধৰিলে পুখুৰীত আৰু গোটেই ৰাতি তেওঁলোকে কষ্ট কৰিছে, মেচিন লগাই মাছ ধৰিছে। কিন্তু আপোনালোকক প্ৰথমতে ভিউটো দেখুৱাই লওঁ। আৰু ইয়াত বহুত মানুহে পিকনিক খাবলৈ আহে। সেইদিনা দেওবাৰ আছিলে, বহুত মানুহ আহিছে, মই দেখুৱাম। আৰু এইখিনি মাছ কিন্তু যিমান পাব লাগে সিমান মাছ নাপালে, যিমান কষ্ট কৰিলে, কাৰণ এবাৰ তেনেকৈ পানী হোৱা নাই, বানপানী হোৱা নাই, সেইটো কাৰণে পুখুৰীত মাছ অলপ কমেই ওলালে। এতিয়া দাদাই আপোনালোকক দেখুৱাব, এজনী হৈছে শল মাছ। অৱশ্যে আজিকালি সেইবিলাক দিন নাই। আগতে আমি মাহঁতৰ লগত যেতিয়া মাহঁতে জাকৈ মাৰে, বৰশী বায়, তেতিয়া আমি মাহঁতৰ লগত গৈছিলোঁ। গালি দিলেও আমি পিছে পিছে গৈছিলোঁ। আজিকালি অৱশ্যে সেইবিলাক দিন নাই। আজিকালি ল'ৰা ছোৱালীয়ে পথাৰ তেনেকৈ দেখিয়ে নাপায়। আৰু এইফালে আমাৰ দৰ্শক দেখিছেনে, একদম পুখুৰীত মাছ ধৰা চাবৰ কাৰণে। আমি যাওঁতে অৱশ্যে মাছ ধৰি তেওঁলোকে আজৰিয়ে হ'ল। এতিয়া দাদাহঁতে মাছখিনি লৈ গৈছে। মই আপোনালোকক দেখুৱাম দেই। পিকনিকৰ সেইদিনাও বহুত পাৰ্টি আহিছিলে। আমি আগতে তাতে পিকনিক খাওঁ। আৰু এইফালে বগলী জাক দেখিছেনে, কিমান ধুনীয়া লাগিছে, ইমান এটা ধুনীয়া দৃশ্য। মোৰ সঁচাকৈ মনটো চুই গ'ল। আৰু ময়ো অৱশ্যে বহুত দিনৰ মূৰত সেইফালে গৈছোঁ। এতিয়া আপোনালোকক দেখুৱাম, জুম কৰি ৰ'ব, কিমান পিকনিক পাৰ্টি, পূৰা গান নাচ। সেইদিনা আমি যোৱাৰ দিনা ওচৰলৈ নগ'লেও দূৰৰ পৰা ভিডিঅ'টো বনাইছোঁ। তো আজিলৈ আহোঁ, কেনেকুৱা লাগিলে জনাব। বাই বাই।